হৰে কৃষ্ণ ভাগৱত গীতাৰ 14 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 9 সত্বম সুখে সঞ্জয়তি ৰজঃ কৰ্মাণি ভাৰত জ্ঞানম আবৃত্য তু তমঃ প্ৰমাদে সঞ্জয়ত্युत। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। কৃষ্ণই অৰ্জুনক কৈছে, হে ভাৰত, শতগুণে জীৱক সুখৰ বন্ধনেৰে বান্ধি পেলায়, ৰজগুণে সকাম কৰ্মৰ বন্ধনেৰে বান্ধি পেলায়, তমগুণে মানুহক জ্ঞানক আবৃত কৰি ৰাখি উন্মাদ অৱস্থাৰে বান্ধি পেলায়। গতিকে ইয়াতে ভগৱানে কৈছে যে তিনিওটা যে গুণ আছে, এই তিনিওটা গুণে আমাক কৰ্মবন্ধনত বান্ধি পেলায়, যাৰ কাৰণে আমি বাৰে বাৰে জন্ম ল'বলগীয়া হয় এই ভৌতিক সংসাৰত, আৰু একেই কষ্ট বাৰে বাৰে পাব লগা হয়। জন্মৰ কষ্ট, মৃত্যুৰ কষ্ট, বুঢ়া হোৱাৰ কষ্ট, বেমাৰ হোৱাৰ কষ্ট, ঠাণ্ডা গৰম এইবিলাক সহ্য কৰিব লগা হয়, মানুহৰ তিতাকেহা কথা সহ্য কৰিব লগা হয়, পেটটো পালন কৰিবৰ কাৰণে জীৱন সংঘৰ্ষ কৰিব লগা হয়, পৰিয়ালৰ কাৰোবাৰ যদি কিবা মৃত্যু হয়, বেমাৰ হয়, বা এনেকুৱা যিবিলাক ফেইল হয় কিবা কথাত, তেতিয়াও সেইবিলাকো আমি সহ্য কৰিব লগা হয়। গতিকে এই সকলোবোৰ কষ্ট পুনঃ পুনঃ আমাৰ জীৱনত আহি থাকে। আচলতে তিনিওটা গুণৰ ভিতৰত শতগুণ শ্ৰেষ্ঠ হয়, কিন্তু শতগুণেও মানুহক বান্ধে। আপুনি দেখা পাইছে কিছুমান মানুহ যি শতগুণী হয়, মানে জ্ঞান অৰ্জন কৰিছে বহুত, কিন্তু কৃষ্ণ ভক্তি কৰা নাই, কিন্তু শতগুণত আছে। তেওঁলোকে কোনো সন্তোষ কৰে, যি পায় তাতে সন্তোষ কৰে, আৰু সেইকাৰণে তেওঁলোকে সুখ লাভ কৰে। যিখিনি পাইছোঁ তাতে আমি সন্তুষ্টি, এনেকুৱা সন্তুষ্টিৰ ভাৱটো শতগুণৰ লক্ষণ হয়। বা তেওঁলোকে হয়তো বিভিন্ন দেৱী দেৱতাৰ পূজা কৰি আছে, শতগুণত আছে, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰা নাই। ভগৱান শ্ৰীকৃষ্ণৰ এটা নাম হৈছে মুকুন্দ। মুকুন্দ মানে কেৱল কৃষ্ণইহে আমাক মুক্তি প্ৰদান কৰিব পাৰে। কৃষ্ণত বাহিৰে কোনো দেৱী কোনো দেৱতাই আমাক ভৌতিক বন্ধনৰ পৰা মুক্ত কৰিব নোৱাৰে। সেইকাৰণে যিবিলাক বুদ্ধিমান ব্যক্তি তেওঁলোকে কেৱল কৃষ্ণৰ ভক্তি কৰে, কাৰণ শাস্ত্ৰ পঢ়িলে আমি সেইটোৱেই মূল যিটো উপদেশ, যিটো শংকৰদেৱ মাধৱদেৱেও আমি বহুত ভাগ্যৱান যে শংকৰদেৱ মাধৱদেৱে আমাৰ গোটেই অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছে, যাৰ কাৰণে আমি জানো, আমাৰ বা ককা আইতা সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ ভগৱান হয়। নহ'লে এইটো মানুহৰ কনফিউজন থাকে যে কৃষ্ণ ভগৱান নে দেৱী দেৱতা ভগৱান। দেৱী দেৱতা ভগৱানৰ অংশ হয়। তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে এজন দাৰ্শনিক বা বিজ্ঞানী বা অধ্যাপক এওঁলোক জ্ঞানৰ কাৰণে সুখী হয়। যেতিয়া জ্ঞান অৰ্জন কৰে, শতগুণত থাকে বিজ্ঞানী বা অধ্যাপক আদি, তেওঁলোকে সুখী হয়। সেইদৰে শতগুণী মানুহ এজনৰ নিজৰ কাম বা বৌদ্ধিক চৰ্চাৰ দ্বাৰা সুখী হয়। ৰজগুণী মানুহ সদায় সকাম কৰ্মত ব্যস্ত থাকে, যে মই এইটো কাম কৰিলে এইটো পাম, সেইটো কাম কৰিলে সেইটো পাম। ঠিক তেনেদৰে এটা ফলৰ ইচ্ছাত তেওঁ নিৰন্তৰ কাৰ্য কৰি যায়, আৰু চহকীও হৈ যায়, বহুত ধনী হৈ যায়, কাৰণ তেওঁ বহুত কষ্ট কৰে ধন অৰ্জন কৰিবৰ কাৰণে। তেওঁ আচলতে ৰজগুণত পৰে। কেতিয়াবা কেতিয়াবা ৰজগুণী ব্যক্তিয়ে চিকিৎসালয় বনায়, যে মই দান দিছোঁ, ইয়াতে যাতে চিকিৎসালয় হয়, দুখীয়া মানুহৰ চিকিৎসা হওক, বা সামাজিক জনহিতকৰ অনুষ্ঠান আদিলৈ দান দিয়ে। কিন্তু দানৰ ফলত তেওঁলোকে কিছুমান লাভৰ আশা কৰে। যেনেকৈ দান দিছে, হয়তো তেওঁ আশা কৰিব যে তেওঁৰ নামত সেই দানটো যাওক, বা সেই ঠাইত তেওঁৰ প্ৰতিপত্তি বাঢ়ক, বা সকলোৱে তেওঁক সন্মান কৰক কাৰণ তেওঁ দান দিছে। বা তেওঁ এনেকুৱা ভাবিব পাৰে যে মই দান দিছোঁ, ইয়াৰ ফল মই এনেকৈ লাভ কৰোঁ যে মই যিমান দান দিছোঁ তাৰ 1000 গুণা মোৰ জীৱনত আহক। গতিকে এইটো ৰজগুণৰ ভিতৰত পৰে। শতগুণত এনেকুৱা ভাৱনা নাথাকে। তমগুণে জ্ঞানক ঢাকি পেলায়। তমগুণৰ প্ৰভাৱত মানুহে এনেকুৱা ধৰণৰ কাৰ্য কৰে, যেনেকৈ নিচা কৰে, বা এটা উন্মাদ অৱস্থাত আহে। তেওঁলোকে সাধাৰণ মানুহৰ দৰে ব্যৱহাৰ তেওঁলোকৰ নহয়, যেনেকৈ এজন হ'ব লাগে।
ব্যক্তিৰ তমগুণৰ প্ৰভাৱত মানুহে যিহকে নকৰক সেইটোৱে নিজৰ বাবেও হিতকৰ নহয় আৰু আনৰ বাবেও ধৰা হল কোনোবা এজন মানুহে বহুত মদ খায় বহুত চান্স থাকে তেওঁৰ লিভাৰ চিৰচিছ হোৱাৰ বা তেওঁৰ জীৱনত এনেকুৱা হ'ব পাৰে যে সম্বন্ধ বিচ্ছেদ হোৱাৰ চান্স থাকে মানুহৰ লগত সম্পৰ্ক ভাল নহ'ব পাৰে নিজৰো অহিত কৰে আৰু বেলেগৰো অহিত কৰে কোনোবাই যদি সিগাৰেট খায় তেওঁৰ ফেফৰা মানে সেই হাওঁফাওঁৰ নোকচান হয় বা এনেকুৱা ধৰণৰ হিংসা কৰে কোনোবাই বহুত হিংসুক প্ৰবৃত্তিৰ হয় বহুত ক্ৰোধী প্ৰবৃত্তিৰ হয় ক্ৰোধ হ'লে বহুত বেছি ক্ৰোধী মানুহ নিজৰো নোকচান হয় বেলেগৰো নোকচান কৰে তেনেকুৱা ধৰণৰ হয় তমগুণী ব্যক্তি শ্লোক নম্বৰ 10 টো এতিয়া আমি পঢ়িবলৈ লৈছো रजस्तामच्चाभिभूय सत्वं भवति भारत रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा से केতিয়াবা रजगुण আৰু तमगुण रजगुणे तमगुणक तल पेलाय বা ৰজগুণ তমগুণক তল পেলাই দুয়োটা গুণক তল পেলাই সত্ত্বগুণ প্ৰবল হৈ উঠে কেতিয়াবা সত্ত্বগুণ আৰু তমগুণক পৰাভূত কৰি পিনে ৰজগুণ বলি হৈ উঠে আৰু কেতিয়াবা সত্ত্ব আৰু ৰজগুণক পৰাজিত কৰি তমগুণ শক্তিশালী হৈ পৰে এইদৰে সদায় তিনিওটা গুণৰ ভিতৰত পৰাক্ৰমী হ'বৰ বাবে প্ৰতিযোগিতা চলি থাকে যেনেদৰে ভৌতিক সংসাৰত বহুত প্ৰতিযোগিতা চলি থাকে যে কোন বেছি আগবাঢ়ি যাব ঠিক তেনেদৰে তিনিওটা গুণে আমাক নচাই থাকে আমি নৃত্য কৰি থাকো এই তিনিওটা গুণৰ কাৰণে সেইকাৰণে কোনটো গুণ অৰ্জন কৰাৰ কাৰণে আমি চেষ্টা কৰিছো ধৰা হল আপোনাৰ মনটো বলে বহুত দুখী হ'ব ধৰিছে তমগুণৰ ফালে যাব ধৰিছে একদম ডিপ্ৰেছনৰ ফালে যাব ধৰিছে কিন্তু যদি আপুনি লগে লগে ভগৱানৰ নামৰ আশ্ৰয় লয় বা ভগৱানৰ চৰণ কমলৰ স্মৰণ কৰা আৰম্ভ কৰি দিয়ে বা মন্দিৰত গুচি যায় তেতিয়া কি হয় মনটো সতগুণৰ পিনে লগে লগে পৰিৱৰ্তিত হৈছে অৰ্থাৎ আপুনি তমগুণক বিজয়ী হ'ব নিদিলে আৰু সতগুণটো প্ৰবল হৈ উঠিল গতিকে তিনিওটা গুণৰ আমি আসলতে মিশ্ৰণ হয় কলিযুগত এনেকুৱা পোৱাটো বহুত মুশকিল হয় যে কোনোবাই বোলে 100% সতগুণী ৰজগুণী বা তমগুণী জেনেৰেলি যি মানুহৰ ভিতৰত সতগুণৰ মাত্ৰা বেছি এই ভৌতিক সংসাৰত তেওঁক ব্ৰাহ্মণ বুলি কোৱা হয় যি মানুহৰ ভিতৰত ৰজগুণৰ মাত্ৰা বেছি তেওঁলোকক কোৱা হয় ক্ষত্ৰিয় বুলি আৰু যি মানুহৰ ভিতৰত ৰজগুণ আৰু তমগুণৰ মিশ্ৰণ আছে আৰু বেছি পৰিমাণে আছে তেওঁক বৈশ্য বুলি কোৱা হয় বেপাৰী বা কৃষি কৰে খেতি কৰে আৰু যিসকলৰ ভিতৰত তমগুণৰ মাত্ৰা বেছি তেওঁলোকক ক্ষুদ্ৰ বুলি কোৱা হয় অৰ্থাৎ ভগৱানে ভাগৱত গীতাত কৈছে যে চাতুৰ্বৰ্ণ্যম ময়া সৃষ্টম গুণ কৰ্ম বিভাগশা এই চাৰিটা যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিওটা আমি গুণ ভগৱান কৃষ্ণই আমাক কৈছে যে মই গুণ আৰু কৰ্ম অনুসৰি বিভাজিত কৰিছো জন্ম অনুসৰি নহয় কিন্তু মানুহে ভাবে যে তমগুণী হলেও যদি ব্ৰাহ্মণৰ ঘৰত জন্ম হৈছে ভাবে কি আমি বামুণ হয় আমি বহুত উচ্চ হৈ গলো কাৰণ আমি বামুণৰ ঘৰত জন্মগ্ৰহণ কৰিছো এনেকুৱা নহয় শ্ৰেষ্ঠতা প্ৰতিপন্ন হয় নিজৰ গুণৰ দ্বাৰা আৰু কৰ্মৰ দ্বাৰা গতিকে ইয়াতে কৈছে যে যেতিয়া ৰজগুণটো প্ৰবল হৈ উঠে তেতিয়া সতগুণ আৰু তমগুণ পৰাজিত হৈ পৰে যেতিয়া সতগুণ প্ৰবল হৈ উঠে তেতিয়া ৰজগুণ তমগুণ পৰাস্ত হয় আৰু তমগুণ প্ৰবল হলে সতগুণ ৰজগুণ পৰাজিত হৈ পৰে তো এইদৰে প্ৰতিযোগিতা চলি থাকে কিন্তু যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ গ্ৰহণ কৰো তেনেহলে এই তিনিওটা গুণৰ পৰাই আমি মুক্ত হ'ব পাৰো কাৰণ যদি আমি তিনিওটা গুণৰ এটা গুণতো বদ্ধ হৈ থাকো তেনেহলে আমি ভগৱানৰ ধামলৈ যাব নোৱাৰো বা এই জগতত বাৰে বাৰে জন্ম গ্ৰহণ কৰিব লাগিব কোনো এজন মানুহৰ গাত কোনো এটা গুণ প্ৰবল হৈ উঠিলে মানুহজনৰ আচাৰ ব্যৱহাৰ কৰ্ম আহাৰ আদিৰ মাজেদি হি প্ৰকাশ পায় আমি দেখা পাম যে ভগৱানে ক'ব যে কেনেকুৱা মানুহে কি আহাৰ গ্ৰহণ কৰে আৰু কেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ হয় কৰ্ম হয় এই সকলোবিলাক কথা পৰৱৰ্তী অধ্যায়সমূহত আমাৰ ব্যাখ্যা কৰা হ'ব কোনোবাই যদি ইচ্ছা কৰে যে তেওঁ সতগুণৰ অভ্যাসবোৰ ডেভেলপ কৰিব পাৰে কাৰণ আমাক ভগৱানে যিটো মন দিছে মনটো বহুত শক্তিশালী হয় প্ৰবল হয় আৰু এই মনটোৰ বলত আমি
আসলতে ভগৱানকো প্ৰাপ্ত কৰিব পাৰোঁ যদি এই মনটো আমি ভগৱানৰ তাত একাগ্ৰ কৰি দিওঁ অথবা কোনোবাই নিজেই তমগুণ প্ৰবল কৰি তুলি সতগুণ আৰু ৰজগুণক পৰাজিত কৰিব পাৰে তমগুণত আসলতে মানুহজন বহুত এলাহ আহে লেতেৰা পেতেৰাকৈ থাকি ভাল পায় বা তেনেকুৱা ধৰণৰ তমগুণৰ লক্ষণ হয় তেতিয়া আসলতে কেতিয়াবা এনেকুৱাও হয় কিন্তু বেমাৰ হ'লে বা কিবা ভিটামিনৰ কম থাকিলে আমাৰ শৰীৰত তেতিয়াও টোপনি আহি থাকে তমগুণী মানুহবিলাকে খুব শুয়েই থাকিব পাৰে কাম কৰি ভাল নাপায় কিন্তু কেতিয়াবা এনেকুৱাও হয় যে হয়তো কোনোবা ভক্ত হয় ভগৱানৰ কিন্তু শৰীৰটো মানে বহুত দুৰ্বল আৰু বহুত টোপনি লাগি থাকে তেতিয়া আমি ডক্টৰক দেখুৱাব লাগে বা যি ভিটামিন বা যি কমি থাকে আমাৰ ভিতৰত সেইটো দূৰ কৰিব লাগে নহলে তমগুণে আগুৰি ধৰিব পাৰে সেইকাৰণে যদিও জড় প্ৰকৃতিৰ এনে তিনিটা গুণ আছে তথাপি কোনোবাই যদি মন বান্ধি লৈ চেষ্টা কৰে মানে কি মনটোক দৃঢ় কৰি চেষ্টা কৰা যেনেদৰে আমি ষ্টুডেণ্ট লাইফত যেতিয়া আমাৰ পৰীক্ষা আহে আমি মন বান্ধি পঢ়ো মানে ধৰা হল আমাৰ পঢ়িবৰ মন যোৱা নাই তথাপিও আমি পঢ়িবলৈ লওঁ ঠিক তেনেদৰে মনটো বান্ধি পিনে আমি ভক্তি কৰিব লাগিব আমাৰ তাত 24 ঘণ্টাই সময় আছে সকলো মানুহৰ তাত ডেইলি 24 ঘণ্টাই সময় থাকে কিন্তু আমি মনটোক দৃঢ় কৰি হৰি নাম জপ কৰিব লাগিব তেতিয়াহে আমি তিনিওটা গুণক চেৰাই ভগৱানৰ ধামত যাব পাৰিম এই অৱস্থাটোক বোলা হয় বসুদেৱ অৱস্থা যেটো শুদ্ধ সতগুণৰ অৱস্থা হয় এই বসুদেৱ অৱস্থাতে মানুহে ঈশ্বৰ তত্ত্ব ভালদৰে বুজিব পৰা হয় কেতিয়াবা আপুনি নিশ্চয় দেখিছে যে আপুনি ভগৱানৰ প্ৰতি শুনাৰ কাৰণে যেটো আগ্ৰহ আছে আপোনাৰ ভিতৰত সেইটো সতগুণৰ প্ৰভাৱৰ কাৰণে আছে কিন্তু কিছুমান মানুহক আপুনি যিমান বুজালেও তেওঁ ভগৱানৰ ভক্তি কৰিব নোৱাৰে বা তেওঁ ভগৱানৰ মন্দিৰতো নাযায় তেওঁৰ মনটোৱে নিজে যাব নিদিয়ে নাযাও মন্দিৰত বেলেগ কিবা ফিলসফিৰ আশ্ৰয় লয় অৰ্থাৎ তেওঁ সম্পূৰ্ণৰূপে তমগুণৰ কবলত আছে গতিকে কেনেকৈ আমি ভগৱানক বুজি পাম সেইটো আমাৰ গুণৰ ওপৰতো নিৰ্ভৰ কৰিব যে আমি কিমান বেছি নিজৰ ভিতৰত সতগুণটো ডেভেলপ কৰিছো আৰু সতগুণটো ডেভেলপ কৰাৰ পিছত আসলতে সতগুণৰ পৰা আমি শুদ্ধ সতগুণ মানে য'ত ৰজগুণ আৰু তমগুণৰ কোনো মিশ্ৰণ নাই তেনেকুৱা অৱস্থালৈ আমি যাব লাগিব এতিয়া আপুনি তিনিওটা গুণ সৰু বাচ্চাক আপুনি বুজাব লগা হয় কেনেকৈ বুজাব লাগে আসলতে আমাৰ ঘৰত যদি সন্তান আছে বা স্কুলত যদি আপুনি টিচাৰ হয় কেনেকৈ বুজাব পাৰে এটা মানে এক্সপেৰিমেণ্টৰ দ্বাৰা আপুনি বুজাব পাৰে এখন কৃষ্ণৰ ফটো লওক 4খন আপোনাক কৃষ্ণৰ ফটো লাগিব কাগজৰ কৃষ্ণৰ ফটো হয় তো আপুনি 4টা গ্লাছ ৰাখক এটা গ্লাছ ৰাখক কোকোকোলা পেপসি কোকোকোলা ব্ল্যাক এনেকুৱা ব্ল্যাক বা এনেকৈ ৰঙো মিক্স কৰিব পাৰে যদি কিনিব নোখোজে আপুনি ৰং মিক্স কৰি দিয়ক আৰু দ্বিতীয় গ্লাছটো ৰঙা ৰঙৰ যেনেকৈ ৰুহ আফজাৰ কালাৰ হয় ৰঙা কালাৰ মিক্স কৰি দিয়ক বা সেন্দুৰ মিক্স কৰিব পাৰে তৃতীয় গ্লাছটো হয় হালধীয়া ৰঙৰ আৰু চতুৰ্থ গ্লাছটো হয় হোৱাইট পানী একদম ক্ৰিষ্টেল ক্লিয়াৰ পানী চাৰিটা গ্লাছে আসলতে গিলাছে কাঁচৰ গিলাছ বা আইনাৰ গিলাছ হ'ব লাগিব এতিয়া গোটেই ভগৱান চাৰিটা গিলাছতে আপুনি ভগৱানৰ ফটো ডুবাই দিয়ক আপুনি ষ্টুডেণ্টক সুধিব পাৰে বা আপোনাৰ চিলড্ৰেন যি আপোনাৰ সন্তান হয় সুধিব পাৰে যে কলা গিলাছটোত তুমি কি দেখা পাইছা আসলতে কলা গিলাছত তেওঁ ভগৱানৰ ফটোখনত মানে কি আমি ডুবাই ৰাখিছোঁ ফটোখন এক্সাক্টলি কি তেওঁ নাজানিব কাৰণ কলা গিলাছত আমি একো দেখা নাপাম সেই কলা গিলাছটো হৈছে তমগুণত তেওঁ ভগৱানৰ বিষয়ে একোৱেই জানিব নোৱাৰে আভাস নাথাকে ৰজগুণত অলপ চলপ দেখা পাব ৰঙা জাত তাতে ভগৱানৰ কিন্তু সেইটো ক্লিয়াৰ নহয় তো ৰঙা যিটো গ্লাছ সেইটো হৈছে ৰজগুণৰ গ্লাছ সতগুণত ইয়েলো হয় কাৰণ অলপ লাইট কালাৰ হয় সেইকাৰণে ভগৱানৰ স্বৰূপটো অলপ এনেকৈ দেখাব যে এখন ফটো আছে ভগৱানৰ এনেকুৱা কিন্তু তথাপিও ক্লিয়াৰ নহ'ব সিমান সেইটো সতগুণৰ প্ৰভাৱ হয় কিন্তু একদম ক্ৰিষ্টেল ক্লিয়াৰ যেটো গ্লাছ হয় তাতে যদি ভগৱানৰ ফটোখন ডুবাই দিয়ে তেতিয়া বাচ্চাটোৱে আপোনাক ক'ব যে এইটো ভগৱান কৃষ্ণ হয় লাইক দ্যাট গতিকে ঠিক তেনেদৰে এই তিনিটা গ্লাছৰ উদাহৰণেৰে আমি বুজিব পাৰোঁ যে তমগুণ ৰজগুণ বা সতগুণতকৈ শ্ৰেষ্ঠ হয় শুদ্ধ সত্ত্বগুণ মানে এই তিনিটা গুণৰ যেতিয়া কোনো ৰঙৰ মিক্স নাই তিনিটা গুণৰ পৰা আমি মুক্ত হৈছোঁ তেতিয়া আমি ভগৱানক বেছিকৈ বুজিব পাৰোঁ ঠিক তেনেদৰে যিমান আমি শুদ্ধ সত্ৰৰ পিনে আগবাঢ়ো যিমান আমাৰ পিউৰিফিকেশ্যন হয়
সিমানে আমি ভগৱানক বেছি বুজিব পাৰোঁ আজি যেনেকৈ আপুনি ভাগৱত গীতা শুনিছে বা পঢ়িছে যিমান আপুনি ভাগৱত গীতাখন বুজিব পাৰিছে যদি এনেকৈ কণ্টিনিউৱাছলি আপুনি ভাগৱত গীতা শুনি থাকে পঢ়ি থাকে আৰু হৰিনাম জপ কৰে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰি থাকে আপুনি দেখা পাব যে আজি যিটো আপোনাৰ আণ্ডাৰষ্টেণ্ডিং হয় 1 বছৰ পিছত সেইটো আৰু বেছি বাঢ়িছে আৰু 1 বছৰ পিছত আৰু বাঢ়িছে আজিৰ পৰা 5 বছৰ পিছত হয়তো আপুনি এনেকৈ ভাবিব যে আগতে মই যিখিনি বুজা নাছিলোঁ আজি মই সেইখিনিও বুজিলোঁ গতিকে এনেকৈ ৰিয়েলাইজেশ্যন বাঢ়ি থাকে ভগৱানে আমাৰ ভিতৰৰ পৰা আমাক অনুভৱ কৰাই থাকে নতুন নতুন আমি সোৱাদ আধ্যাত্মিক জীৱনৰ পাই থাকোঁ গতিকে মানুহ এজনৰ বিশেষ ধৰণৰ কাম কাজৰ পৰা বুজিব পাৰি যে মানুহজনে কোনটো গুণৰ প্ৰাধান্য স্তৰ লাভ কৰি আছে সেই হিচাপত আপুনি সদায় ভগৱানৰ ভক্তৰে সংগতি কৰাটো বাঞ্ছনীয় হয় কাৰণ যদি আমি তমগুণী ব্যক্তিৰ সংগতি কৰোঁ তেওঁৰ গুণে আমাকো স্পৰ্শ কৰিব পাৰে শ্লোক নম্বৰ 11 আৰু 12 আমি একেলগে পঢ়িছোঁ সৰ্বদ্বাৰেষু দেহেস্মিন प्रकाशा उपजायते ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत लोभः प्रवृत्तिरारम्भः कर्मणामाशमः स्पृहा रजसेतानि जायन्ते विवृद्धे भारतर्षभ 11 নম্বৰ শ্লোকটিত কোৱা হৈছে যেতিয়া দেহৰ দুৱাৰসমূহ অৰ্থাৎ ইন্দ্ৰিয়সমূহ জ্ঞানৰ আলোকেৰে উজ্জ্বল হৈ পৰে তেতিয়াই এই বুলি বুজিব লাগিব যে সত্ত্বগুণৰ বৃদ্ধি ঘটিছে আমাৰ যেটো শৰীৰ আমি আত্মা হয় কিন্তু এই শৰীৰটোত আমি বসবাস কৰি আছো যেনেদৰে যিকোনো নগৰৰ দুৱাৰ থাকে বা যিকোনো এটা যদি বহুত ডাঙৰ ঘৰ হয় বহুত কেইখন দুৱাৰ থাকে তেনেকৈ আমাৰ শৰীৰত 9খন দুৱাৰ আছে সেই 9খন দুৱাৰ হৈছে আমাৰ এই দুটা চকু আমাৰ দুখন কাণ দুটা নাকৰ ৰন্ধ্ৰ মুখখন জননেন্দ্ৰিয় আৰু গুহ দ্বাৰ মানে মূত্ৰ আৰু মল দ্বাৰ এই দ্বাৰ হয় যেতিয়া আমি ভগৱানৰ ভক্তি কৰোঁ তেতিয়া প্ৰতিখন দ্বাৰ সত্ত্বগুণৰ লক্ষণেৰে উদ্ভাসিত হৈ পৰে তেতিয়াই বুজিব লাগিব যে আমাৰ ভিতৰত সত্ত্বগুণৰ বৃদ্ধি হৈছে সত্ত্বগুণৰ আশ্ৰয়ত সকলো বস্তু আমি শুদ্ধভাৱে দেখিবলৈ পাওঁ আৰু সকলো শাস্ত্ৰৰ কথাও আমি বুজিব পাৰোঁ সকলো বস্তুৰ আমি প্ৰকৃত সোৱাদ লাভ কৰিব পাৰোঁ প্ৰতিখন দুৱাৰতে সুখৰ লক্ষণ দেখা যায় আৰু সেইবাবে সত্ত্বগুণৰ প্ৰাধান্যৰ অৱস্থা বুলি আমি বুজি পাওঁ 12 নম্বৰ শ্লোকটিত কোৱা হৈছে অৰ্জুনক কৈছে হে ভাৰত শ্ৰেষ্ঠ যেতিয়া ৰজগুণৰ প্ৰাধান্য হয় তেতিয়া কি হয় মানুহৰ ভিতৰত তীব্ৰ লোভৰ সৃষ্টি হয় যে ইমান পইচা অৰ্জন কৰিছো আৰু অৰ্জন কৰিম আৰু এনেকা লোভৰ সৃষ্টি হয় এটা ঘৰ বনাইছো আমি বাৰু মেইন টাউনত আৰু গোটেই ইণ্ডিয়াৰ যিমান মেইন আছে সবতে আমি আমাৰ ঘৰ বনাম ইমান মানে এটা লোভৰ এটা বস্তু পালো আৰু এটা বস্তু পাম এনেকৈ লোভৰ সৃষ্টি হয় আমি আমাৰ মনটোক বুজি পাব লাগে যে আমি মনটোৰ যিমানেই ইচ্ছা পূৰ্তি কৰোঁ সিমানেই তাৰ লোভ বাঢ়ি যায় সেইকাৰণে সত্ত্বগুণত থকা ব্যক্তিয়ে সুখী হ'ব পাৰে ৰজগুণত থকা ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে বহুত লোভ হয় সক্ৰিয়তা বাঢ়ে ৰজগুণী মানুহজনে বহুত পৰিশ্ৰম কৰে কিবা এটা বস্তু পাবৰ কাৰণে প্ৰবল উদ্যমৰ সৃষ্টি হয় আৰু দুৰ্দমনীয় বাসনাৰ সৃষ্টি হয় কামনা বাসনাৰ সৃষ্টি হয় যাক দমন কৰিব নোৱাৰে এনেকুৱা ধৰণৰ ইচ্ছাৰ সৃষ্টি হয় লালসাই মূৰ দাঙি ধৰে গতিকে ৰজগুণী ব্যক্তি এজনে যিখিনি পাইছে তাতে লৈ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে তেওঁ নিজৰ অৱস্থাৰ উন্নতি ঘটাবৰ কাৰণে অনবৰত চেষ্টা কৰি থাকে তেওঁ এটা ঘৰ সাজিবলৈ লয় আৰু তেতিয়া তেওঁ সেই ঘৰটো যাতে অট্টালিকাৰ দৰে হয় তাৰ কাৰণে বহুত চেষ্টা কৰে ইন্দ্ৰিয় সুখৰ আচলতে লালসাৰ বা লোভৰ কোনো অন্ত নাই গতিকে মানুহজনে কি কৰে নিৰন্তৰ চেষ্টা কৰি থাকে ইন্দ্ৰিয়ৰ তৃপ্তি কৰাৰ কাৰণে
এটো ৰজগুণৰ লক্ষণ হয় শ্লোক নম্বৰ 13 14 আৰু 15 আমি একেলগে পঢ়িম अप्रकाशो प्रवृत्तिच्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदोत्तमाविदं लोकम् अमलान् प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसङ्गेषु जायते तथा प्रलीनस्तमसि मूढयोनिषु जायते 13 নম্বৰ শ্লোকত ভগৱানে কৈছে হে কুৰুনন্দন যেতিয়া তমগুণৰ বৃদ্ধি হয় তেতিয়া অন্ধকাৰ নিষ্ক্ৰিয়তা উন্মত্ততা ভ্ৰম আদি জাগি উঠে অৰ্থাৎ তমগুণৰ সৃষ্টি হলে মানুহজনৰ জ্ঞানৰ উদয় নহয় অজ্ঞানতাত থাকে তমগুণী মানুহবিলাকৰ কোনো জীৱনৰ লক্ষ্য নাথাকে যি মন যায় তাকে কৰিব খোজে কাম কৰাৰ যোগ্যতা থকা সত্ত্বেও তমগুণী মানুহৰ কোনো উদ্যম নাই কোনোবা মানুহ যদি ৰজগুণী হয় তো যদি হ্যান্ডিকেপো হয় তথাপিও বহুত পৰিশ্ৰম কৰে আমি দেখা পাইছো যেনেকৈ ভৰি নথকা মানুহেও এভাৰেষ্টলৈ গৈছে ৰজগুণৰ প্ৰবলত কিন্তু তমগুণী ব্যক্তিৰ হাত ভৰি সব ভালে আছে বেমাৰ আজাৰ নাই তথাপিও তেওঁলোকে উদ্যম নকৰে কোনো এটা কাম কৰাৰ কাৰণে চেতনা থকা সত্ত্বেও এনে লোকৰ জীৱনটো নিষ্কৰ্মৰ জীৱন নিষ্কৰ্ম হৈ থাকিব খোজে কাম নকৰিব নোখোজে বেলেগৰ ওপৰত বহি খাব খোজে এলাহ বহুত এলাহ তমগুণীৰ এইবিলাকেই লক্ষণ হয় 14 নম্বৰ শ্লোকটিত কৈছে কোনো দেহধাৰী জীৱৰ যদি হতগুণটো প্ৰবল হৈ থকাৰ অৱস্থাত মৃত্যু ঘটে তেতিয়া সেই জীৱই মহৰ্ষিসকলৰ সুউচ্চ পৰম পুণ্য ধামসমূহ লাভ কৰে এতিয়া আমি দেখা পালো যে কেনেকুৱা উদ্যম হয় বা চেষ্টা হয় হতগুণ ৰজগুণ তমগুণী মানুহবিলাকৰ ধৰা হওক আমি গম পাওঁ যে আমি তমগুণত আছো বা ৰজগুণত আছো কিন্তু এটো একো ডাঙৰ কথা নহয় যে এটো আমাৰ কোনো জন্মগত স্বভাৱ নহয় আমাৰ স্বভাৱটো আমি বদলিব পাৰো বা গুণটো স্বভাৱ মানে গুণটো বদলাব পাৰো ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰি আমি তমগুণ আৰু ৰজগুণৰ পৰা মুক্ত হ'ব পাৰো যেতিয়া নাৰদ মুনিয়ে ব্যাস দেৱক নিজৰ পূৰ্বজন্মৰ ঘটনাৰ বিষয়ে কয় নাৰদ মুনিয়ে কয় যে মই পূৰ্বজন্মত এজন দাসীৰ পুত্ৰ আছিলো যি দাসীয়ে বৈষ্ণৱৰ আশ্ৰমত কাম কৰিছিল তেতিয়া সেই বৈষ্ণৱসকলৰ মই সৰু ল'ৰা আছিলো 5 বছৰীয়া বৈষ্ণৱসকলৰ মুখৰ পৰা হৰি কথা কৃষ্ণ কথা শুনি শুনি মই ৰজগুণ আৰু তমগুণৰ পৰা মুক্ত হৈ যাওঁ গতিকে আমি যিমানেই ভগৱান কৃষ্ণৰ বিষয়ে শ্ৰৱণ কৰো সিমানেই আমি ৰজগুণ আৰু তমগুণৰ পৰা মুক্ত হৈ যাওঁ এতিয়া ভগৱানে কৈছে 14-15 শ্লোকটোত যে কোনে কি জন্ম লাভ কৰে বা মৃত্যুৰ পিছত কি গতি হয় যদি তেওঁ সেই গুণটোত থাকে হতগুণী ব্যক্তি কিয়নো তেওঁ সন্তোষৰ ভাৱ ৰাখে জ্ঞান অৰ্জন কৰে আৰু সাফ চিকুণতা মেইনটেইন কৰে তেনেকুৱা ব্যক্তি সেই কাৰণে স্বৰ্গলোক বা স্বৰ্গলোকৰ ওপৰত লোক আছে মহৰ্ষিসকলৰ লোক আছে জনলোক তপলোক মহৰলোক পুণ্যৰ প্ৰভাৱৰ যিমান পুণ্য তেওঁ কৰিছে সেই হিচাপত তেওঁ সেই লোকবোৰ প্ৰাপ্ত হয় এদিনটো সকলোৱে শৰীৰটো এৰিব লাগিব আমি এদিন সৰু আছিলো ডাঙৰ হলে বুঢ়াও হ'ব লাগিব বুঢ়া হলে মৃত্যুকো প্ৰাপ্ত কৰিব লাগিব মানে নহয় সেই কাৰণে মৃত্যুৰ পিছত কি গতি হ'ব হেতুৰ কাৰণে আমি চিন্তিত হোৱা উচিত আৰু এতিয়াই আমি প্ৰিপাৰেচন কৰিব লাগে হতগুণী ব্যক্তিয়ে দেৱতাৰ শৰীৰ লাভ কৰে বা মহৰ্ষিসকলৰ জগতত যায় কিন্তু তথাপিও হেও ভৌতিক সংসাৰেই হয় যদি আমি সেই লোকবোৰতো যাওঁ ব্ৰহ্মাৰ লোকতো যদি যাওঁ ততেও জন্ম আৰু মৃত্যু আছে
গতিকে পুণ্য কৰ্ম অনুসৰি শতগুণী ব্যক্তিবিলাক স্বৰ্গ বা তাতকৈ ওপৰৰ লোকত যায়, দেৱতাৰ শৰীৰ লাভ কৰে, বহুত পাৱাৰফুল ধুনীয়া শৰীৰ, হাজাৰ হাজাৰ বছৰ জীয়াই থাকে। তাৰপিছত কিন্তু আকৌ এই পুণ্য শেষ হ'লে এই পৃথিৱীতেই আহিব লাগিব বা এই মৃত্যুলোকত বা আমাৰ ভূলোকত আহিব লাগিব। আৰু সেই একেই জন্ম যেতিয়া যিবোৰ আমি কৰি আছোঁ সেই আকৌ কৰিম আমি। গতিকে বুদ্ধিমান ব্যক্তিসকলে সেইকাৰণে কৃষ্ণৰ শুদ্ধ ভক্তি কৰে আৰু বৈকুণ্ঠ জগতত বা গোলক ধামত যোৱাৰ কাৰণে চেষ্টা কৰে। শতগুণৰ বিষয়ে ভগৱানে এনেকৈ কৈছে যে তেওঁলোকে উচ্চ লোকত যায়। ইয়াতে অমলান পদটো তাৎপৰ্যপূৰ্ণ। ইয়াৰ অৰ্থ হ'ল যি ৰজ আৰু তমগুণৰ স্পৰ্শৰ পৰা মুক্ত। এই জড় জগতত অপবিত্ৰতা আছে, কিন্তু এই জড় জগততো সত্ত্বগুণীৰ জীৱনেই আটাইতকৈ পবিত্ৰ জীৱন হয়। বিভিন্ন বিধৰ জীৱৰ বাবে বিভিন্ন ধৰণৰ গ্ৰহ নক্ষত্ৰ আছে। শতগুণ য'ত প্ৰবল হয় সেই অৱস্থাত যদি কাৰোবাৰ মৃত্যু হয় তেতিয়াহে এই গতি লাভ কৰে বা ভক্তসকলৰ মাজতো জন্মগ্ৰহণ কৰে যেতিয়া ভক্ত হয়। শ্লোক নম্বৰ 15ত কৈছে ৰজগুণৰ প্ৰবলতাৰ সময়ত যদি মৃত্যু হয় তেতিয়া সকাম কৰ্মত আসক্ত হৈ থকাবিলাকৰ এজন হৈ জন্ম লাভ কৰে। ৰজগুণৰ মানুহজনে কোনো কাৰো একো হানিটো কৰা নাই, নিজেই পৰিশ্ৰম কৰিছে বা দান আদিও দিছে। গতিকে সেই ৰজগুণী ব্যক্তিজনে মানুহ হৈ জন্মগ্ৰহণ কৰে আৰু নিজৰ যিবিলাক ইচ্ছা সেইবিলাক পূৰ্ণ কৰিবৰ কাৰণে পুনৰ সেই একেই জন্ম লাভ কৰে। সেইদৰে তমগুণৰ প্ৰবলতাৰ সময়ত যদি মৃত্যু হয় কাৰোবাৰ তেনেহ'লে জন্তু পশুৰ শৰীৰ ধাৰণ কৰে। পশু পক্ষী কীট পতংগ সাপ বিছা যিমান তেওঁৰ কৰ্ম অনুসৰি তেওঁ সেইটো শৰীৰ লাভ কৰে। কিছুমান মানুহৰ প্ৰভুপাদে কয় যে কিছুমান মানুহৰ এই ধাৰণা আছে যে যেতিয়া কোনো জীৱই মনুষ্যৰূপে জন্ম লয় তেতিয়া তেওঁলোকে সদায় মানুহেই হৈ থাকে আৰু তললৈ যাব লগা নহয়। এইটো এটা ভ্ৰান্ত ধাৰণা হয়। আমাৰ কৰ্মৰ অনুসৰি আমি কুকুৰ মেকুৰী হাতী সাপ যিকোনো বস্তু হ'ব পাৰোঁ। যিবিলাক মানুহ বহুত ঈৰ্ষাকুৰীয়া হয় তেওঁলোকে সাপৰ জনি লাভ কৰে, যি জনিত তেওঁলোকে হাত ভৰিও নাপায়, এনেকৈ চুচুৰি খোজকাঢ়ি যাব লগা হয়, তেনেকুৱা জনি লাভ কৰে। গতিকে অধগতি হয় তমগুণী ব্যক্তিৰ। নৰকত যাই যি কষ্ট পাব সেইটোতো পাবই, তাৰোপৰি এই অধগতি হয় যে এনেকুৱা ধৰণৰ জন্ম গ্ৰহণ কৰে য'ত ভক্তিৰ একো স্কোপ নাই আৰু সেই 84 লাখ জনি ক্ৰছ কৰি পাৰ হয় কিমান হাজাৰ জন্ম লয়, তাৰপিছত মানুহৰ শৰীৰ তেওঁ লাভ কৰিব। মানৱ জীৱনৰ এইটোৱেই লক্ষ্য যে মানুহ হিচাপে যিটো আমি জন্মগ্ৰহণ কৰিছোঁ অৰ্থাৎ ব্ৰহ্ম জিজ্ঞাসা, অৰ্থাৎ এতিয়া আমি ভগৱানৰ বিষয়ে জিজ্ঞাসা কৰা উচিত, জনা উচিত, যাতে আমি ভগৱানৰ ধাম লাভ কৰিব পাৰোঁ। শ্লোক নম্বৰ 16 কৰ্মাণঃ সুকৃতস্যাহু সাত্বিকম নিৰ্মলম ফলম ৰাজসস্তু ফলম দুঃখম অজ্ঞানম তামসঃ ফলম। পুণ্য কৰ্মৰ ফল হয় নিৰ্মল আৰু সাত্বিক। আমি যি সুখ লাভ কৰোঁ আমাৰ জীৱনত সেয়া আমাৰ পুণ্য কৰ্মৰ ফল হয়, আৰু যি আমি দুখ লাভ কৰোঁ সেয়া আমাৰ পাপ কৰ্মৰ ফল হয়। গতিকে আমি কৰ্মফলৰ কাৰণে কাকো দুখ দিব নালাগে। মানুহবিলাকেতো সেই ফলবোৰ আমাক দিয়াৰ কাৰণে ভগৱানে তেওঁলোকক নিযুক্ত কৰিছে। গতিকে আমাৰ জীৱনত যদি বহুত সুখ আমি দেখা পাওঁ যে কিছুমান মানুহৰ জীৱনত বহুত সুখ অৰ্থাৎ তেওঁ পূৰ্বজন্মত সেয়া অৰ্জন কৰি আহিছে পুণ্য কৰ্ম। কিছুমান মানুহৰ জীৱনত দুখেই দুখ অৰ্থাৎ তেওঁলোকে পূৰ্বজন্মত সেই দুখটো অৰ্জন কৰি আহিছে। কিন্তু আপুনি ভক্তসকলক দেখক তেওঁৰ জীৱনত যদি দুখো আছে সুখো আছে তেওঁ প্ৰভাৱিত নহয়, কাৰণ তেওঁ সেই সুখ দুখৰ কৰ্মফলৰ পৰা মুক্তি লাভ কৰিছে। দুখত থাকিলেও ভগৱানক ধন্যবাদ দিয়ে, সুখত থাকিলেও ধন্যবাদ দিয়ে। এই জগতত কোনোবাই হয় তন দুখী, কৈ মন দুখী, কৈ ধন বিনা ৰহত উদাস। কোনোবাই তন দুখী মানে বেমাৰ আজাৰ আহি থাকে, বহুত সুখ এনে বেমাৰ আজাৰ কিমান ধনী মানুহ হ'লেও তেওঁৰ যদি গোটেই জীৱনত বোলে বেমাৰ লাগি থাকে সুখ নাই। কিন্তু যদি ভক্ত হয় তাতেও তেওঁ ভক্তি কৰি সুখ লাভ কৰে।
কোনোবা মন দুখী কাৰোবাৰ মনটো ইমান ডিষ্টাৰ্বড হয় মনটোৱেই দুখ দি থাকে কিবা কিবি কিন্তু ভক্তৰ সেই মনৰ দুখৰ পৰা মুক্তি লাভ কৰে কোনোবাই ধন বিনা ৰহত উদাস মোৰ পইচা নাই ইমান মানুহৰ ইমান পইচা আছে আমাৰ পইচা নাই 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 তেনেকৈ দুখী হৈ থাকে কিন্তু ভক্তসকলে ভক্তি কৰি সুখী হৈ থাকে আপুনি দেখা পাইছে এনেকুৱা প্ৰভুপাদে যেতিয়া আমেৰিকাত অষ্ট্ৰেলিয়াত জাপানত সকলোতে প্ৰচাৰ কৰে বহুত ধনী ধনী মানুহেও সকলো ধন দান দি বা নিজৰ পৰিয়ালৰ কাৰণে এৰি পিনে তেওঁ বৃন্দাবনলৈ গুচি আহি এটা সাধাৰণ জীৱন যাপন কৰে ইমান সাফা দেশত থকাৰ পিছত ইমান ফেচিলিটিত থকাৰ পিছত ভাৰতত থকাটো ইমান সহজ নহয় বহুত প্ৰদূষণ আছে ধূলি মাকতি লিভিং লাইফষ্টাইল ডিফাৰেণ্ট হয় কিন্তু তেওঁলোকে সকলোবোৰ গ্ৰহণ কৰে কাৰণ ভাৰত হৈছে আধ্যাত্মিকভাৱে বহুত বেছি উন্নত দেশ ভাৰতবৰ্ষত জন্ম লাভ কৰা মানে বহুত ভাগ্যৰ সৌভাগ্যৰ কথা আমি সকলোৱে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ সেইকাৰণেতো ভগৱানৰ ভক্তি লাভ কৰিছোঁ সেইকাৰণে আমি আমাৰ জন্মটোক সাৰ্থক কৰিব লাগে এনেকৈ কোৱা হৈছে চৈতন্য চৰিতামৃতত ভাৰত ভূমিতে ভৈল মনুষ্য জন্ম যাৰ জন্ম সাৰ্থক কৰি কৰ পৰ উপকাৰ আচলতে চৈতন্য চৰিতামৃত আমি বহুত ভাগ্যৱান যে আমাৰ অসমত জন্মগ্ৰহণ হৈছে কাৰণ অসমীয়া হোৱাৰ কাৰণে আমি চৈতন্য চৰিতামৃত বহুত ইজিলি পঢ়িব পাৰোঁ চৈতন্য চৰিতামৃত বঙালী অক্ষৰত লিখা আছে কিন্তু অসমীয়া আৰু বঙালী আমি বুজি পোৱাটো একো ডাঙৰ কথা নহয় চৈতন্য মহাপ্ৰভুৰ বিষয়ে আছে আপোনালোক সকলোৱে আচলতে চৈতন্য মহাপ্ৰভুৰ বিষয়ে পঢ়িব লাগে চৈতন্য চৰিতামৃত পঢ়িব লাগে ভাগৱত এইটোৰ কিন্তু এটা সেই আছে ক্ৰম আছে যেনেকৈ ভাগৱত গীতা আপুনি পঢ়ক প্ৰথমে ভাগৱতম পঢ়ক আৰু চৈতন্য চৰিতামৃত পঢ়ক ভাগৱত গীতাখন বহুত ইম্পৰ্টেণ্ট হয় আমি এটা বেছ এটা বনাব লাগে নহয় কিবা এটা বুজি পাবৰ কাৰণে সেইকাৰণে ভাগৱত গীতাখন ভগৱানৰ সাক্ষাৎ বচন হয় তেতিয়া আমি বহুত আশীৰ্বাদ লাভ কৰোঁ বুজি পাবৰ কাৰণে যিবিলাক আৰু শাস্ত্ৰ আছে গতিকে ৰজগুণৰে কৰা কামৰ ফল দুখময় হয় অৰ্থাৎ শতগুণত কৰা ফল সুখী সুখ দিয়ে ৰজগুণত কামৰ ফল দুখ দিয়ে ৰজগুণত প্ৰথমে এনেকুৱা লাগে বহুত আনন্দ পাম কিজানি কিন্তু নহয় পিছত দুখ আহে আৰু তমগুণত বিলাকতো সদায় অজ্ঞানতাতে থাকে দুখেই দুখ হয় সাত্বিক ভাৱেৰে কৰা সৎকৰ্মৰ ফল নিৰ্মল হয় সেইবাবে সকলো ভ্ৰমৰ পৰা যিবিলাক ঋষিমুনি আছে তেওঁলোক মুক্ত হয় কিন্তু ৰজগুণৰ প্ৰভাৱত কৰা কামবিলাকৰ পৰা কেৱল কষ্টহে হয় উদাহৰণস্বৰূপে কোনোবাই যদি এটা বহুত ডাঙৰ অট্টালিকা বনাব খোজে সেই অট্টালিকাটো সম্পূৰ্ণ হোৱালৈকে বহুত দুখ কষ্ট বহুত বোলে সম্পত্তি অৰ্জন কৰিছে কিন্তু সম্পত্তিবোৰ চুৰ ডকাইতে লুটিব পাৰে তাৰো তেওঁৰ চিন্তা হয় নিজৰ পৰিয়ালৰ মানুহেও লুটিব পাৰে গতিকে এনেদৰে সম্পত্তি যিমান সিমান বেছি চিন্তাই তেওঁক সদায় খাই থাকে আৰু ইয়াত কোৱা হৈছে প্ৰভুপাদে কৈছে যে এই অট্টালিকাৰ বাবে টকা খটুৱাজনে টকাখিনি আৰ্জিবৰ বাবে বহুত কষ্ট কৰিব লাগে আৰু বনোৱা ৰূপে কাম কৰা সকলেও বহুত শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হয় এইদৰে নানা ধৰণৰ কষ্ট হ'বই সেইবাবে ভাগৱত গীতাত কোৱা হৈছে ৰজগুণৰ প্ৰভাৱত কৰা কামবোৰ হৈছে অপাৰ কষ্টৰে পৰিপূৰ্ণ তমগুণৰ বেলিকা কৰ্ম কৰতাজনৰ কোনো জ্ঞান নাথাকে সেইবাবে তেওঁ কৰা সকলো কামৰ পৰা এই জন্মতো দুখ পায় আহা জন্মতো জন্তুৰ শৰীৰ লাভ কৰি দুখ পায় কুকুৰ মেকুৰী যে ৰাস্তাত যে ঘূৰি আছে বহুত কষ্ট তেওঁলোকৰ গতিকে এনেকুৱা ধৰণৰ কষ্ট সদায় লাভ কৰে জন্তুৰ জীৱন সদায় বৰ দুখৰ হয় যদি মায়াৰ প্ৰভাৱত তেওঁলোকে বুজি নাপায় বৰষুণত ঠাণ্ডাত গৰমত কোনোবাই পাথৰ মাৰি দিলে ধৰা হ'ল গাড়ীৰ তলত আহি গ'ল তেনেধৰণে বহুত দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া বহুত মানুহে জন্তু বধ কৰে ন মুৰ্গীটো মাৰি পেলালে ছাগলীটো মাৰি পেলালে খাবৰ কাৰণে তেওঁলোকে নাজানে তেওঁলোককো মাৰি পেলাব একদিন এইটো প্ৰকৃতিৰ নিয়ম হয় সেইকাৰণে মানুহৰ সমাজত যদি কোনোবাই মানুহৰ বধ কৰে তেতিয়া ফাঁচি দিয়া হয় এইটো ৰাষ্ট্ৰৰ নিয়ম হয় কিন্তু ভগৱানৰ নিয়মো আছে ভগৱানে পৰুৱাটোক মাৰি পেলোৱাটোও সহ্য কৰিব নোৱাৰে সেইকাৰণে আমি এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা সদায় বিৰত থাকিব লাগে যিমান জন্তুৰ হত্যা আছে সকলোবোৰ জন্তুৰ ভিতৰত
গাই গৰুৰ হত্যা জঘন্যতম হয় গো হত্যাই নিকৃষ্টতম অজ্ঞতাৰ কাম বৈদিক সাহিত্যত ঋগ্বেদত 9.46.4 শ্লোকাত কোৱা আছে গোভি প্ৰণীতমঃ সৰম গতিকে কোৱা হয় যে গাইক বধ কৰিলে গাইৰ গাত যিমান চুলি আছে সিমান হাজাৰ হাজাৰ নৰকতেও মানে থাকিব লাগিব আৰু ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও সহ্য নকৰে গো বধ কৰিলে আৰু গাইটো যদি আমি পালন কৰিছোঁ বুঢ়া হোৱালৈকে যেনেকৈ মাক দেউতাক বুঢ়া হ'লে মাক দেউতাকে বোলে গোটেই জীৱন খোৱালে বুঢ়া হ'লে মাক দেউতাকক আমি এৰি নিদিওঁ নহয় চাওঁ তেনেকৈ গাই গৰুকো আমি চাব লাগে আৰু সমাধি দিব লাগে যেতিয়া গাই গৰুৱে শৰীৰ এৰি দিয়ে বেছি দিলে কিবা নহয় কিবা প্ৰকাৰে কচাইৰ হাতত যাব কচাই সেইটো কাটি পিনে গাই খোৱা মানুহক খুৱাব এইটো এটা বহুত ডাঙৰ পাপ হয় আজি আমি ক্লাছটো ইমানতেই সামৰিছোঁ সত্যগুণ ৰজগুণ তমগুণৰ বিষয়ে ভগৱানে আমাক বহুত ধুনীয়াকৈ জ্ঞান দিছে আৰু এই জ্ঞানৰ অৰ্জন কৰি আমিও আমাৰ জীৱনটো পোহৰাই তুলিব পাৰোঁ বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ